AIDF লেজিসলেটিভ পাৰ্টিৰ তৰফৰ পৰা আপুনি দ্বিতীয়বাৰৰ কাৰণে অসম বিধানসভাৰ মজিয়াত এটা সন্মানীয় পদত অধিষ্ঠিত হৈছে। ইয়াৰ কাৰণে আমাৰ দলৰ তৰফৰ পৰা মৌলানা বদৰুদ্দিন আজমল সাহাবৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ লিডাৰ অফ দ্য হাউচ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে এটা কথা কৈছে, মই অত্যন্ত ভাল পাইছোঁ যে যোৱা বিধানসভাত মই এজন সদস্য হিচাপে আছিলোঁ। ভাল বেয়া দুয়োটাৰ অভিজ্ঞতা আছে, কিন্তু এইবাৰ প্ৰথমতে আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা স্পষ্টভাৱে কৈছে যে মাননীয় স্পীকাৰ মহোদয়, আপুনি এই সদনত নিৰপেক্ষতা পালন কৰিব লাগে, এই আহ্বান ৰাখিছে। আমি এই আহ্বানটোক আমি আমাৰ আগত এই 5 বছৰ যাতে বিৰোধী দলৰ পৰা অহা বিধায়কসকল তেখেতসকলৰ সমষ্টিৰ যি সমস্যাৰ কথা, যি অভাৱ অভিযোগৰ কথা, যি আৱেগ অনুভূতিৰ কথা যাতে উপস্থাপন কৰাৰ ক্ষেত্ৰত আপুনি যাতে কৃপণালি নকৰে, এই আহ্বান মই আপোনাক কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ বিষয়ে বহু গুণ গৰিমাৰ কথা জনা নাছিলোঁ। আজি অসম বিধানসভাৰ মজিয়াত মাননীয় কেইবাজনো বিধায়কে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ কথা উপস্থাপন কৰিছে। মই আৰু আপোনাৰ সন্মুখত ইমানখিনি গুণ গৰিমাৰ কথা নকওঁ, এটাই আশা ৰাখিম, চেয়াৰমেন ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ যে আপুনি এই বিধানসভাৰ মজিয়াত এজন অধ্যক্ষ হিচাপে, এজন নিউট্ৰেল ব্যক্তি হিচাপে, আমাৰ সকলোৰে এজন পিতৃ হিচাপে, গাৰ্জেন হিচাপে আপুনি যদি ভূমিকা পালন কৰে, নিশ্চিতভাৱে আপোনাৰ এই নাম গুণ গৰিমা যিখিনি অতীতত আছে, ভৱিষ্যত যাতে থাকে, আপোনাৰ নাম যাতে সোণালী আখৰেৰে অসম ইতিহাসত যাতে লিখা থাকে, সেই আশা ৰাখি মই মোৰ কথা শেষ কৰিছোঁ। ধন্যবাদ।